নমস্কাৰ, মই ভনিতা বৰ্মন নুনমাটিৰ পৰা আজি পুনৰবাৰ আপোনালোকৰ মাজত লাইভ ডেজাৰ্ট এটা বনাম বুলি ভাবিছোঁ। গতিকে খুব কম সময়ৰ ভিতৰত বনাম বুলি ভাবিছোঁ। আপোনালোকে আশা কৰোঁ ভিডিঅ'টো চাই লাইভটো চাই ভাল পাব। আৰু কি ব্যৱহাৰ কৰিম মই সেইখিনি মই ধুনীয়াকৈ আপোনালোকক দেখাই দিম। আৰু বলকচোন লাইভটো আমি একেলগে কি বনাওঁ আপোনালোকে ধুনীয়াকৈ চাই লওক। এফালে আজি মই বনাব লৈছোঁ বুটৰ দাইলৰ হালোৱা। আৰু যিহেতু আপোনালোকে সকলোৱে জানে আৰু বুটৰ দাইল হালোৱাটো খুব কম পৰিমাণে বনোৱা হয়। যিহেতু ধৰি লওক এনেকুৱা আমি সচৰাচৰ চুজিৰ হালোৱা বনাওঁ বা বেচনৰ হালোৱা বনাওঁ বা বৰফি বনাওঁ। এইটো অকল হালোৱা বুলি কথা নাই, এইটো আপোনালোকে বৰফি বনাব পাৰে। আৰু কি মই বস্তু ব্যৱহাৰ কৰিছোঁ মই এবাৰ ধুনীয়াকৈ দেখাই লওঁ। এফালে বুটখিনি ধুনীয়াকৈ তিয়াই লৈছোঁ। আৰু এইখিনি যদি আপোনালোকে ৰাতিপুৱা বনাম বুলি ভাবিছে তেতিয়াহ'লে ৰাতিতে তিয়াই থৈ দিব, কাৰণ খুব সুন্দৰভাৱে গোটেইখিনি সিজিব লাগিব। আৰু এইফালে যদি ধৰি লওঁ মই এতিয়া আবেলি লাইভটো কৰিব লৈছোঁতো, তেতিয়া মই ৰাতিপুৱাই ধুনীয়াকৈ তিয়াই থৈছোঁ। সেইটো কাৰণে এতিয়া পানীখিনি নোহোৱা কৰিছোঁ ইয়াৰ পৰা। তাৰপিছত এইফালে ধুনীয়াকৈ লৈছোঁ মই 1 কাপ চেনি আৰু ইয়াত অকণমান ড্ৰাই ফ্ৰুটছ। গতিকে খুব কম সময়ৰ ভিতৰত বনাম আৰু কি ব্যৱহাৰ কৰিম মই আপোনালোকক ধুনীয়াকৈ দেখাম। ধুনীয়াকৈ মই ৰেডি কৰিম। এতিয়ালৈকে লাইভত কোনো অহা নাই। গোটেইখিনি ৰেডি কৰি লৈছোঁ। কেনেকৈ বনাম কি বনাম সকলোখিনি মই আপোনালোকক ধুনীয়াকৈ সুন্দৰভাৱে দেখাম। বুটৰ দাইলৰ হালোৱাটো আচলতে কি হয়, বহুতে নাজানে বনাব। আচলতে সেইকাৰণে খুব কম সময়ৰ ভিতৰত বনাম বুলি ভাবিছোঁ। লাইভ আহি কিনে ধুনীয়াকৈ বনাব লৈছোঁ। বন্ধু বান্ধৱীসকল ক'ত জানো গ'ল, সকলো খাই লৈ কিনে ৰেষ্ট কৰিছে চাগে। লাইভত এতিয়ালৈকে কোনো অহা নাই। আৰু মই আকৌ এবাৰ ধুনীয়াকৈ কৈ দিছোঁ, এইখিনি গোটেইখিনি সামগ্ৰীখিনি ধুনীয়াকৈ মই আগতীয়াকৈ বুটৰ দাইলখিনি প্ৰায় 3 ঘণ্টা বা 4 ঘণ্টা তিয়াই ল'ব লাগে, কাৰণ একেবাৰে ধুনীয়াকৈ সিজিব লাগিব। এইখিনি বইল কৰা নহয় কিন্তু দেই, এইখিনি জাষ্ট তিয়াই কিনে অকণমান পানীটো যাব দিব লাগে ইয়াৰ। আৰু 1 কাপ চেনি, এইফালে অকণমান ড্ৰাই ফ্ৰুটছ, এইখিনিয়ে হয় ইয়াৰ সামগ্ৰী। আৰু মই এতিয়া বনাবলৈ আৰম্ভ কৰোঁ। আগৰবোৰ ভিডিঅ'ত আপোনালোকে বহুখিনি মৰম দিছে, আমুল পেজৰ বন্ধু বান্ধৱীসকলে, তাৰ কাৰণে অশেষ ধন্যবাদ। আৰু যিমানখিনি পাৰোঁ খুব কম সময়ৰ ভিতৰত হোৱা ৰেচিপি আপোনালোকৰ মাজত দিব চেষ্টা কৰিম। গতিকে মই ভাবোঁ কিবা যদি ভুল হয় বা আপোনালোকৰ মতে কেনেকুৱা কৰিব লাগিছিল, এনেকুৱা ধৰণৰ কমেণ্ট কৰিলে মই বেয়া নাপাম। ৰিমি শৰ্মা বা হেল্ল', গুড আফটাৰনুন। আৰু মই লাইভটো জাষ্ট আৰম্ভ কৰিছোঁ, বনাবলৈ জাষ্ট মই আৰম্ভ কৰিম আৰু এতিয়া। আৰু আজি মই বুট দাইলৰ হালোৱা বনাম। গতিকে আশা কৰোঁ খুব কম সময়ৰ ভিতৰত বনাম, আপোনালোকে চাওক, ভাল পাব। হালোৱাটো আমাৰ ধৰি লওক যিকোনো পৰ্বত আমি খাব পাৰোঁ। খুব কম সময়ৰ ভিতৰত বনাওঁ, আপোনালোকে প্ৰচেছটো দেখিলে খুব ভাল পাব।
এইফালে ধুনীয়াকৈ মোৰ কেৰাহীটো গৰম হৈ গ'ল। এইফালে কেৰাহীটো গৰম হোৱাৰ লগে লগে মই ইয়াত ব্যৱহাৰ কৰিম এচামুচ ঘি। ৰজন দে, হেল্ল', থেংক ইউ, বেষ্ট উইচেছ কৰিছে তেখেতে। আৰু মই আশা কৰোঁ আপোনালোকে লাইভটো চাওক, খুব ভাল পাব। যিহেতু মোৰ কেৰাহীটো গৰম হৈ গ'ল, এফালে মই ধুনীয়াকৈ 2 চামুচ ঘি ব্যৱহাৰ কৰিম। সৰু সৰু চামুচ কাৰণে মই 3 চামুচ দিছোঁ দেই। আৰু এইফালে এইখিনি আগতীয়াকৈ মই তিয়াই ৰাখিছিলোঁ, এইখিনি ধুনীয়াকৈ মই এতিয়া ইয়াত ফ্ৰাই কৰিম। আৰু এইখিনি কিন্তু বইল কৰি লোৱা নাই, মই আপোনালোকক আগতেও কৈছোঁ, এইখিনি বইল কৰা নহয়, জাষ্ট ভিজাই থৈছোঁ। কিন্তু 3 ঘণ্টা 4 ঘণ্টা মেক্সিমাম ভিজিব লাগে। এইখিনি প্ৰায় বুটখিনি মই এতিয়া অকণমান ৰঙচুৱা হোৱাকৈ ধুনীয়াকৈ এনেকৈ ভাজি ল'ম। এয়া দেখিছে, বহুত বেছি সময় নহয়, প্ৰায় 3 মিনিট 4 মিনিট। আচলতে ঘিৰে বনালে মানে কি হয়, গোন্ধটো খুব ধুনীয়া হয় ঘিৰে ভাজিলে। আৰু যিহেতু হালোৱা হয়, তাততো ঘি ব্যৱহাৰ হ'বই। বহুত হেল্ডিও হয়। আপোনালোকে ল'ৰা ছোৱালীক এনেকৈ ধুনীয়াকৈ টিফিনত বা খুব কম সময়ৰ ভিতৰত আলহীক এনেকৈ বনাই খুৱাব পাৰিব। মই প্ৰায় 2 মিনিট 3 মিনিট এইখিনি ভাজি ল'ম ধুনীয়াকৈ, অকণমান ৰঙচুৱাকৈ। সচৰাচৰ বুটৰ দাইলটো আমি ডাইৰেক্ট তৰকা কৰিয়ে খাওঁ ন। বুটৰ দাইলৰ হালোৱাটো অকণমান কেতিয়াবা বনাই খাব, বহুত টেষ্টি হয়। এইখিনি প্ৰায় 3 মিনিটমান ধুনীয়াকৈ ৰঙচুৱা হোৱাৰ পৰা পিছত অকণমান ঠাণ্ডা হ'ব দিব লাগিব। প্ৰায় 2 মিনিটমান হৈ গ'ল। আৰু এতিয়া 2 মিনিটমান হোৱাৰ পিছত এইখিনি মই এতিয়া নমাই দিম। এইখিনি মই নমাই দিম এতিয়া। কালাৰটো দেখিছেই নহয়, কালাৰটো খুব এটা মানে একদম ৰঙচুৱা হ'ব নালাগে, এনেকুৱা হৈ গ'লে হৈ যাব। নিজৰ এটা আন্দাজ ৰাখিব 2 মিনিট 3 মিনিট হোৱাকৈ।
ধুনীয়া গোন্ধ এটা আহিছে। বুটৰ দাইলৰ হালোৱাটো খুব কম পৰিমাণৰ মানুহে মানে এয়া কৰে। আজিলৈকে মই যিমানবাৰ বনাইছোঁ খুব কম সময়ৰ ভিতৰত বনাইছোঁ। বন্দিতা বঢ়া বঢ়িয়া। চাই থাকা বন্দিতা, কেনেকুৱা পোৱা পিছত কমেণ্ট কৰি জনাবা। আৰু এইখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া মই অকণমান ঠাণ্ডা হ'ব দিলোঁ। অকণমান ঠাণ্ডা হোৱাৰ পিছত এইফালে আৰু এচামুচ মই ঘি দিম এই এটা কেৰাহীতে। বন্দিতা চাই থাকা খুব ধুনীয়াকৈ, আৰু ল'ৰা ছোৱালীক বনাই খুৱাব পাৰিবা। এইফালে এচামুচ মই আৰু ঘি ব্যৱহাৰ কৰিম এইখিনিতে, এইটো কেৰাহীতে। আৰু এইফালে এইখিনি গৰম হোৱাৰ লগে লগে ইয়াত মই অকণমান ড্ৰাই ফ্ৰুটছখিনি ভাজি ল'ম। এইখিনি ধুনীয়াকৈ ড্ৰাই ফ্ৰুটছ লৈ লৈছোঁ। আপোনালোকৰ অপশ্যনেল হয়, এইটো আপোনালোকে যি যি দিয়ে। মই ইয়াত কাজু, পিস্তা আৰু আলমণ্ড দুটামান লৈ লৈছোঁ। এইখিনি এনেকৈ অকণমান ধুনীয়াকৈ ভাজি লৈছোঁ। এইখিনি হৈ গ'ল। এতিয়া ধুনীয়াকৈ এইখিনি বেছি সময় ভাজিব নালাগে, অকণমান ভাজি ওলাই দিওঁ। এইখিনি খুব কম পৰিমাণে এইখিনি ফ্ৰাই কৰিলোঁ। তো অকণমান সময়ৰ কাৰণে এইটো বন্ধ কৰিম, আৰু যিখিনি মই বুটৰ দাইল ৰাখিছিলোঁ ঠাণ্ডা হ'ব দিছোঁ, সেইখিনি মই এতিয়া মিক্সাৰত গ্ৰাইণ্ড কৰি ল'ম। আৰু এইখিনি এতিয়া যিহেতু এইখিনি অকণমান মই ঠাণ্ডা হ'ব দিছিলোঁ, এইখিনি ঠাণ্ডা হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'ম। এইখিনি ঘিত ভজাৰ লগে লগে খুব ধুনীয়া এটা গোন্ধ আহিছে। বুটৰ দাইলখিনি কিন্তু বইল নকৰিব, বুটৰ দাইলখিনি জাষ্ট ঘিত ফ্ৰাইহে কৰিছোঁ দেই। মই 3 ঘণ্টা 4 ঘণ্টা তিয়াই থোৱাৰ পিছত পানীখিনি যোৱাৰ পিছত ধুনীয়াকৈ ফ্ৰাই কৰিছোঁ। আৰু মই এতিয়া ধুনীয়াকৈ এইখিনি মিক্সাৰত গ্ৰাইণ্ড কৰি ল'ম। আৰু এইফালে চাওক ধুনীয়াকৈ এইখিনি হৈ গ'ল, গ্ৰাইণ্ড কৰি ল'লোঁ। এইখিনি হৈ গ'ল। এই হালোৱাটো বনাবলৈ আপোনালোকক খুব বেছি 10 মিনিট আৰু 10 মিনিট বা 15 মিনিটৰ ভিতৰত বনাব পাৰে। কাৰণ আগতীয়াকৈ যদি আপোনালোকে বুটটো তিয়াই থৈ দিয়ে তেতিয়াহ'লেতো বহুত বেছি সময় নালাগে। আৰু বুটটো নিতিয়াকৈ হ'লে মানে কি হয়, অকণমান টান টান লাগে, কাৰণ বুটটো ভিজাই থ'লে মানে খুব ধুনীয়া ছফ্ট হয় খাবলৈ। আৰু এইখিনি দেখিছে খুব ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'লোঁ। এইফালে আৰু কেৰাহীটো উঠাই দিলোঁ ধুনীয়াকৈ।
আৰু এটা কথা, এই যদি আপোনালোকে বিচাৰে চেনি যিহেতু ব্যৱহাৰ কৰিম মই ইয়াতে, চেনিখিনিও কিন্তু মিক্সাৰত গ্ৰাইণ্ড কৰি ল'ব পাৰে। আৰু যদি নকৰে তেতিয়াহ'লে ডাইৰেক্ট দিলেই হ'ব। মই এবাৰ গ্ৰাইণ্ড কৰি দি দিওঁ। 1 কাপ ধুনীয়াকৈ লৈ ল'লোঁ চেনি, এইখিনি মই এবাৰ মাৰি দিম। ইফালে দেখিছে ধুনীয়াকৈ চেনিখিনি মাৰি দিলোঁ। চেনি আৰু বুটৰ দাইলখিনি ধুনীয়াকৈ মাৰি ল'লোঁ। এফালে আকৌ অকণমান মই এচামুচ ঘি ব্যৱহাৰ কৰিম। চামুচখন সৰু কাৰণে মই 2 চামুচ দিছোঁ। এচামুচ ঘি ব্যৱহাৰ কৰিলোঁ। এতিয়া মই যিখিনি কৰিছিলোঁ, এইখিনি ধুনীয়াকৈ গ্ৰাইণ্ড কৰিছিলোঁ, এইখিনি মই এতিয়া ইয়াত ধুনীয়াকৈ অকণমান সময় ভাজিম। জুইটো অকণমান কমাই দিব। আলহী চালহী আহিলে কেতিয়াবা আপোনালোকে এই ৰেচিপিটো এবাৰ বনাই খাব। যেতিয়ালৈকে আপুনি নকয় তেতিয়ালৈকে কোনো ধৰিবই নোৱাৰিব এইটো যে বুটৰ দাইলৰ হালোৱা হয়। নোকোৱালৈকে কিন্তু খাটাং কোনো ক'ব নোৱাৰিব যে এইটো আপুনি বুটৰ দাইলৰ হালোৱা বনাই খুৱাইছে তেওঁলোকক। এইফালে এইখিনি ধুনীয়াকৈ ভাজি ল'ম। বহুত বেছি সময় ভাজিব নালাগে, কাৰণ আগতীয়াকৈ যিটো ভাজি লৈছোঁ। জুইটো অলপ কমাই ল'ব। চেনিটো দিলে কি হয়, অকণমান ৰিস্ক থাকে দেই, সেইটো আপোনালোকে মন কৰিব। আৰু চেনিটো আপোনালোকে এনেকৈ ভজাৰ সময়তে দিব পাৰে আৰু গ্ৰাইণ্ড কৰিও দিব পাৰে। দেখিছে? এতিয়া মই ইয়াত ধুনীয়াকৈ যিখিনি ভাজি ৰাখিছিলোঁ ড্ৰাই ফ্ৰুটছখিনি দি দিম। আকৌ 2 মিনিটমান ভাজিম মই। এতিয়া কিন্তু এটা কথা, এইখিনি লৰাই থাকিব লাগিব। এইখিনি আপুনি লৰাই নাথাকিলে কিন্তু নহ'ব। এইখিনি এনেকৈ লৰাই থাকিব লাগিব। খুব ঘন ঘনকৈ লৰাব লাগিব, তেতিয়া লাগি নধৰিব, নহ'লে লাগি ধৰিব। এইখিনি প্ৰায় 2 মিনিটমান ভজা হোৱাৰ পিছত ইয়াত আমি এতিয়া ব্যৱহাৰ কৰিম গাখীৰ। ইয়াত গাখীৰ ব্যৱহাৰ কৰিম। ঘিত ভজাৰ কাৰণে ইমান ধুনীয়া গোন্ধ এটা আহিছে, বহুত ধুনীয়াকৈ গোন্ধ আহিছে এটা। সামান্য পৰিমাণৰ 2টা ইলাইচি মই ইয়াত অকণমান খুন্দি কিনে দিম। ইলাইচিৰ গোন্ধটো অপশ্যনেল হয়, আপোনালোকে দিব পাৰে নিদিবও পাৰে। অকণমান খুন্দনাত খুন্দি কিনে দেখিছে, মাত্ৰ 2টা ইলাইচি মই ইয়াত এড কৰিলোঁ। ইলাইচিটো কিন্তু অপশ্যনেল হয় দেই, আপোনালোকে দিলে দিব পাৰে, নিদিলেও কথা নাই। এতিয়া ইয়াত মই আমুল গাখীৰ ব্যৱহাৰ কৰিম। আৰু এই কাপটোৰে মই ধুনীয়াকৈ যিহেতু হেৰি দিছিলোঁ, আপোনাৰ কি কয় চেনি দিছিলোঁ, এতিয়া মই 1 কাপ ধুনীয়াকৈ গাখীৰ লৈ ল'ম। কেতিয়াবা আপোনালোকে আলহী আহিলে এনেদৰে বনাই খুৱাব। আলহী সঁচাকৈ নোকোৱালৈকে আপোনালোকে গমেই নাপাব যে ইয়াত এইটো বুটৰ দাইলৰ হালোৱা হয়। আৰু এয়া চামুচ কি কয় 1 কাপ মই ধুনীয়াকৈ গাখীৰ লৈ ল'লোঁ। আৰু এতিয়া লাহে লাহে গাখীৰখিনি দিব।
এনেকৈ ধুনীয়াকৈ লৰাব। মই আৰু অকণমান গাখীৰ ব্যৱহাৰ কৰিম। 1 কাপ মানে 1 কাপ দিলোঁ অলৰেডি, আৰু 1 কাপ আধা। এতিয়া মই 1.5 কাপ গাখীৰ ইয়াত দিলোঁ, আৰু লাহে লাহে দিব। আৰু গাখীৰখিনি দি কিনে কিন্তু আপোনালোকে পটাপট লৰাব দেই, নহ'লে মানে কি হৈ যায়, লাগি যোৱা চান্স থাকে। যিহেতু অলৰেডি এবাৰ ভাজি লৈছিলোঁ, তাৰ পৰা আকৌ এবাৰ গ্ৰাইণ্ড কৰাৰ পিছত আকৌ এবাৰ ভাজিছোঁ, গতিকে অলমষ্ট মোৰ গাখীৰখিনি হালোৱাখিনি হৈয়ে গ'ল। আৰু এনেদৰে আপোনালোকে ধুনীয়াকৈ গৰম গৰম কেতিয়াবা বনাব পাৰিব। খুব লৰাব দেই, খুব লৰাব। লৰালে মানে আপোনাৰ কি হ'ব, ধুনীয়াকৈ মিলি যাব। চাওক, হালোৱা মোৰ অলৰেডি হৈ গ'ল। হালোৱা মই ধুনীয়াকৈ এতিয়া চাৰ্ভ কৰি দি আছোঁ। গৰম গৰম হালোৱা আপোনালোকে খাই কিনে গম পাব ইয়াৰ সোৱাদ কিমান। খুব কম প্ৰচেছত, খুব কম সময়ৰ ভিতৰত, আৰু খুব কম বস্তু ব্যৱহাৰ কৰিছোঁ মই ইয়াত। এতিয়া মোৰ ধুনীয়াকৈ হালোৱা হৈ গ'ল। মই আপোনালোকক ধুনীয়াকৈ চাৰ্ভ কৰি দেখাই আছোঁ। আৰু এইফালে দেখিছে খুব ধুনীয়াকৈ হালোৱা হৈ গ'ল। আৰু অকণমান মই ইয়াত ধুনীয়াকৈ ওপৰত গাৰ্নিচিং কৰাৰ কাৰণে অকণমান ড্ৰাই ফ্ৰুটছ দিছোঁ। গতিকে খুব কম সময়ৰ ভিতৰত আপোনালোকে যদি কেতিয়াবা এই ৰেচিপিটো বনাই চায়, তেতিয়াহ'লে গম পাব বহুত বেছি টাইম নালাগে। আৰু সচৰাচৰ আমি বুটৰ দাইলটো আমি দাইল হিচাপে খাওঁ, আৰু বুটৰ দাইলটো যে এনেকৈ খাব পাৰে, তেতিয়া আপোনালোকে গম পাব। দেখিছে নহয়। আৰু ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ বস্তু এড নকৰিব, কাৰণ হালোৱাটো মানে যেনেকৈ বনাইছোঁ সেনেকৈ বনালে আপোনালোকে বেছি টেষ্ট পাব। গতিকে এয়া আছিলে মোৰ আজি বুটৰ দাইলৰ হালোৱা। আপোনালোকে লাইভটো কিমান সময়ৰ ভিতৰত চাই কিনে শিকিব পাৰিলে সেয়া মই নাজানো, কিন্তু এবাৰ আপোনালোকে নিশ্চয় এই হালোৱাটো ট্ৰাই কৰিব, খুব ভাল পাব। আশা কৰোঁ আপোনালোকে লাইভটো চাই ভাল পালে। গতিকে আজিলৈ ইমানতে সামৰিলোঁ। বাই বাই।